টালি চালি মাৰা আকৌ তোমালোকে তো অৱশেষত এখন গাড়ী বলেৰো মেক্স HD 1.7 এখন গাড়ী আমি বিক্ৰী কৰি আৰু ভিডিঅ' বনাইছিলোঁ ভিডিঅ' চাই গ্ৰাহক আমাৰ ওচৰত আহিলে তো আপোনাৰ দাদা আপোনাৰ নামটো এবাৰ কৈ দিয়ক আৰু ক'ৰ পৰা আহিছে এবাৰ কওক মোৰ নাম আকিনুৰ ইছলাম মই বঙাইগাঁৱৰ পৰা আহিছোঁ দাদাৰ ভিডিঅ' চাই পিনে আহিছোঁ এতিয়া গাড়ীখন ললোঁ बहुत ভাল লাগিল दादा वीडियो एक्चुअली ये जो चैनल है हिंदी में हम लोग बनाते हैं तो हिंदी जुने सावो मैंने जो हिंदी में अभी देख रहे हैं भैया बंगाईगांव से आए थे तो वीडियो देख के आए थे ये परचेस किए तो इतना हमें अखमियात कोई ऐसा हम लोग अभी आसामीज लोकल लैंग्वेज में बनाएंगे क्या 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 एक्सपीरियंस हुआ क्या नहीं हुआ तो এখন গাড়ী আপুনি ল'লে বলেৰো পিকআপ আপুনি ল'লে আপুনি তো যোদ্ধা ল'ব পাৰিলে বলেৰো পিকআপ কিয় ল'লে বলেৰো পিকআপ মানে এটো ইউজ কৰি ভাল লাগে ইয়াৰ মাইলেজটো ভাল মানে যোদ্ধাতকৈ আপোনাৰ মাইলেজটো ভাল আৰু এটা ধৰি লওক বহুতে আমাৰ ভিডিঅ' চাই এতিয়া আপুনি এখন মানে মোটামুটি কিমান টকাত ল'লে এটো 8.5 লাখ 8.5 লাখ টকা তাৰে আপুনি কেছত নে ফাইনেন্সত ল'লে ফাইনেন্স কৰিছো 5 লাখ ফাইনেন্স কৰিছো বাকি আপোনাৰ বাকিটো কেছ দি দিছো মানে 8.5 লাখ টকাৰ মোটামুটি সব হৈ গ'ল এটা আপুনি চাওক এখন গাড়ী কিনা আগতে আপুনি বহুত জায়গাটো চাইছে কিজানি চাইছো কিন্তু আমাৰ বহুতে ইয়াত মানে লিখে মানে তেওঁলোকে মানে বহুত মানে বুদ্ধিজীৱী মানুহ আছে দাদা এনেকুৱা গাড়ীটো 6 লাখ টকাত পায় দাদা এনেকুৱা গাড়ী 5 লাখ টকাত পায় এখন গাড়ী হসাকে 5 লাখ 6 লাখ কত পায় না আপুনি বহুত জায়গাত বিচাৰিছে আমি চাইছো গুৱাহাটীত বহুত জায়গাত বিচাৰিছো বঙাইগাঁৱতো বিচাৰিছো ইমান দামত পোৱা নাপায় মানে পোৱা নাযায় কিন্তু এখন গাড়ী ডিমান্ড আছে হয় না ডিমান্ড আছে তো সেইকাৰণে গলো যে বহুতে মোক লিখিও দিয়ে দাদা আমাৰ এইটো জায়গাত তো ইমান দামত পায় মোৰ এইজনেতো ইমান কম টকাত কিনি আনিলে সেইকাৰণে মই কওঁ প্ৰথমে আপোনালোকে মাৰ্কেটত বিচাৰক যদি 8.5 লাখ টকাত যদি তলত যদি পায় তো পাব পাৰে কাৰোবাৰ এনেকুৱা শাৰীৰিক অৱস্থা বেয়া হৈ আছে কাৰোবাৰ ছোৱালী বিয়া দিব আছে কম টকাত দিবও পাৰে কিন্তু আপুনি মাৰ্কেটত ফটকে ইমান কম টকাত বলেৰো পিকআপ মেক্স HD 1.7 নাপায় আৰু যদি পায় তো বহুত ডাঙৰ কথা আপুনি নিজক নিজে মালাটো পিনাই ল'ব যে মই ইমান কম টকাত পাই গলো এতিয়া আপুনি এখন গাড়ী ক'ত চলাব এটো আমাৰ তাতে ইটা ভাটা আছে ব্ৰিক্স ইন্ডাষ্ট্ৰি ব্ৰিক্স ইন্ডাষ্ট্ৰি এই হি ইন্ডাষ্ট্ৰিৰ আপুনি কিমান বছৰ ধৰি জড়িত হৈ আছে নতুনকৈ আৰম্ভ কৰিব আপুনি এইটো আমাৰ 3 বছৰ ৰানিং চলি আছে আমাৰ আগত আৰু এটা মেক্স লোৱা আছে এটো মানে সেকেন্ড ইন্ডাষ্ট্ৰিত এইটো আপোনাৰ ইনকাম দিবনে আপোনাৰ এখন গাড়ী কিমান মান আহিব পাৰে যিসকলে মানে আছে ইন্ডাষ্ট্ৰিৰ লগত জড়িত বলেৰো পিকআপ ল'ব বিচাৰে তেওঁলোকৰ কাৰণে এইটো খুবেই মানে জানিবলগীয়া কথা আপোনালোকে ভালকৈ শুনি লওক কিমান টকা মান ইনকাম কৰে মোটামুটি এটা আইডিয়া দি দিয়ক যাতে সিহঁতি অলপ সাহস পায় মানে এনে ধৰক 20 ৰ পৰা 30-35 হাজাৰ মানে মোটামুটি চলি থাকিব পাৰে ঠিক আছে সেইখিনি জানিব আমি বিচাৰিলো এতিয়া আপুনি এখন গাড়ী আপুনি ভালকে চলাব আশা কৰোঁ যাতে আপোনাৰ যিটো ফাইনেন্সৰ যিটো EMI সময়মতে যাতে দিয়ে কিন্তু সেইটোৰ লগত বহুতখিনি কথা জড়িত হৈ আছে যিসকলে ফাইনেন্সত লৈছে খুব অলপ সাৱধান থাকিব কিন্তু গাড়ীখন ফাইনেন্স কোম্পানীয়ে আপোনাক চলাব দিছে মান্থলি আপুনি সময়মতে কিস্তিটো দিব তেতিয়াহে আপোনাক ফাইনেন্স কোম্পানী আৰু এখন গাড়ী দিব ঠিক আছে নহ'লে কি হয় পিছত আপোনাৰ এইটো প্ৰব্লেম হ'লে আৰু বেলেগত আপুনি ফাইনেন্স নাপাব কিন্তু খুব সাৱধান যেনে তেনে কষ্ট কৰি হ'লে আপোনাৰ EMIটো যাতে একদম সময়মতে দিয়ে ঠিক আছে তো আপোনাৰ কথা পাতি খুব ভাল লাগিল এইদৰে আপুনি বিজনেছত আগবাঢ়ি যাব সাকসেছ হওক আৰু 10খনমান গাড়ী কিনক আৰু আমাৰ কথাবোৰ অলপমান ক'ব যে এনেকুৱা জায়গাত এনেকুৱা গাড়ী অলপ পোৱা যায় সেইখিনিয়ে লাগে আমাৰ ধন্যবাদ থেংক ইউ